ধুবুৰী হাওৰৰ পাৰত বান সাহায্যক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত মাৰপিটৰ অভিযোগ। ধুবুৰী হাওৰৰ পাৰত ফজলুৰ মহিবুল পক্ষৰ ভাষ্য অনুসৰি মমিন আলীৰ পক্ষই মাৰপিট কৰি উল্টা ইচ্ছাকৃতভাৱে বাহনেৰে খুন্দিয়াৰ ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা হৈছে বুলি অভিযোগ। মমিন আলীৰ পক্ষই নিজে বাহনত লগাই দি বাগৰি পৰি আহত হয়। উল্টা ফজলুৰ মহিবুলৰ পক্ষৰ এজন লোকক মাৰপিট কৰে, যাৰ ফলত আহত অৱস্থাত ধুবুৰী মেডিকেল কলেজত ভৰ্তি হ'বলগীয়া হৈছে। মমিন আলীয়ে বান সাহায্যৰ নামত কৰা খেলিমেলিৰ অভিযোগ তোলাৰ বাবে এই নাটক ৰচিছে বুলি অভিযোগ কৰে ফজলুৰ মহিবুলৰ পক্ষই। এয়া কিমান দূৰ সত্য, আৰক্ষীৰ তদন্তৰ পাছতহে ওলাই পৰিব প্ৰকৃত ঘটনাৰ ৰহস্য। তাৰমানে সমিতিত ৰিলিফ লৈ কিবা কাজিয়া হ'ল, হোৱাৰ পিছত এইগিলা মীমাংসা মানে কালি ৰিলিফ দিম বুলি ক'লে। এতিয়া আমি ঘৰে ঘৰে আহিম। আগত মানে মমিনে বহুতকেইটা ল'ৰা মানে গোটাই লৈ গৈছে তাতে কাজিয়া কৰাৰ কাৰণে। যিহেতু এই ৰিলিফ কিছুমান আত্মসাৎ কৰিছে, এইটো গম পোৱাৰ কাৰণে পাব্লিক গুচি গৈছিল। তাৰপিছত এইগিলা হোৱাৰ পিছত আমি ওলালোঁ, ঘৰত আহিম। মমিনৰ দেউতা মমিন আৰু আজ মহম্মদ নামৰ ল'ৰা এটা বাইকত আগত উঠি আহিলে। আমি পিছে পিছে আহিছোঁ। মই 4 চকাত আহি আছোঁ। আহি কেনে বৰবিলা পাৰ্ট 1 তাতে 20-25টা ল'ৰাক লৈ মমিন মোক ছিংগেল দিলে যে এতিয়া তুমি নুমা, তই তাতে বহুত কথা কিবা কিবি কৈছা, এতিয়া তোক চাম আমি। তাৰপিছত মই বহুতকেইটা ল'ৰা আছিলে, মই নুনুমি কিন্তু মই আহি আছোঁ। আহি আহোঁতে ইহঁতে মানে কি কৰিলে, 5-6টা বাইক মোক ফ'ল' কৰি ল'লে, মানে লেফ্ট ছাইড ৰাইট ছাইড আগফালে পিছফালে। মই গাড়ী কাটিব নোৱাৰা হৈ গ'লোঁ। এনেকৈ আহোঁতে আমাৰ কালাঞ্চিৰ পৰা ইয়াত আহি গ'ল। ইয়াত আহি কেনে ইহঁতে যি 3টা উঠিছিল বাইকত, এই 3টাই মোক নিজে লগাই দিলে ছাইডত, লেফ্ট ছাইডত লগাই দি নিজে পৰি গ'ল। পৰি যোৱাৰ পিছত মোৰ নামত মিথ্যা কেছ দি দিলে মানে থানাত, মানে মই হাৰাশাস্তি কৰাৰ কাৰণে ইচ্ছাকৃতভাৱে। তাৰপিছত মই কালাঞ্চিৰ পৰা মই ঘৰত আহিলোঁ। মানে স্কুলত আহি ইহঁতৰ মানে কিছুমান ভাগিদাৰী আছে, তাৰ খুৰাৰ ল'ৰা জেঠাৰ ল'ৰা, কমচে কম 30-40 জন মানুহ মোৰ গাড়ীখন ঘেৰি ধৰিছে, মোক পালে মানে মাৰি পেলাই। তাৰপিছত পাব্লিকে মোক গাড়ীখন আনি মোৰ খুৰাৰ ল'ৰাৰ বাউণ্ডেৰীত সোমাই দিলোঁ। পাব্লিকে মোক লৈ আহি ঘৰত থৈ গুচি গ'ল। আপোনালোকে মমিন সহ তেওঁলোকৰ 3জন যে আছিল, আপোনালোকে প্ৰাণে মাৰাৰ চেষ্টা কৰিছে আৰু ইচ্ছাকৃতভাৱে এক্সিডেণ্ট কৰিছে, এই কথাষাৰ কিমান সত্য, কি হৈছিল? নাই, এইখিনি কথাটো একেবাৰে গোটেইখিনি মিথ্যা। তাৰমানে আমি কালি 7 তাৰিখ আছিল। কালি 7 তাৰিখত আমি পঞ্চায়ত প্ৰেচিডেণ্ট, আমাৰ এক্স প্ৰেচিডেণ্ট হামিদ চৰকাৰ মোক ফোন কৰিলে, কয় গৰুৰ খাদ্য আহিছে, তোমালোকে অলপ GP অফিচত আহা। তো মই গ'লোঁ। মমিন মেম্বাৰ আছিল, এওঁ গৈছে। মমিন মেম্বাৰ কিছু গুণ্ডা বাহিনী লৈ গৈছে লগত। তাৰ মানে ভনীৰ ল'ৰা, তাৰ চাচাৰ ল'ৰা, খুৰাৰ ল'ৰা, ভতিজা, এইবিলাকক কিছু গুণ্ডা শ্ৰেণীৰ মানুহ লৈ তাতে প্ৰায় 20-30 জন মানুহ লৈ গৈছে ল'ৰাক। লৈ যোৱাৰ পিছত তাৰপিছত এইখন মিটিং এখন হ'ল তাতে পঞ্চায়ত অফিচত। আমাৰ প্ৰেচিডেণ্ট আছিল, এক্স প্ৰেচিডেণ্ট আছিল আৰু ভাল গাঁৱত GPৰ মুৰব্বী মানুহ আছিল। মিটিঙত তাতে মোনাপ নামৰ এটা ল'ৰা আছিল আমাৰ গাঁৱৰে। এই মোনাপে ক'লে যে গৰুৰ খাদ্যটো মমিন মেম্বাৰক দিয়া নহ'ব, কাৰণ এতিয়াও তাৰ ঘৰত 5 কুইণ্টেল চাউল জমা হৈ আছে, ডিষ্ট্ৰিবিউশ্যনো কৰা নাই। বাকী মানুহ সব চাউল পাইছে, এইখিনি মাল তেওঁ নিজে আত্মসাৎ কৰিছে। মই মোনাপ কৈছোঁ যে মই চাউলখিনি মাপিছোঁ, গোটেই দিনটো মই মাপি দিছোঁ, মোক এটা হাজিৰাও দিছে, কিন্তু এইখিনি চাউল ঘৰত আছে, এইখিনি ডিষ্ট্ৰিবিউশ্যন কৰা নাই, গতিকে তাক গৰুৰ খাদ্য দিয়া নহ'ব, মোৰ অবজেকশ্যন আছে। তেতিয়া এইখিনি কথা কোৱাৰ লগে লগে তাত হুলস্থুল পৰিৱেশ হ'ল। মমিন মেম্বাৰে কি কৰিলে, ময়ো কথাখিনি ধৰিলোঁ, কি এতিয়াও চাউল আছে, তোৰ ঘৰত চাউল আছে, এইখিনি চাউল কি তই আত্মসাৎ কৰিবি নেকি? মই এইখিনি কথা ধৰাৰ পিছত সি নিজৰ গাড়ীৰ হেলমেটটো লৈ মোক কয় বোলে মাৰি দিম, বেছি কথা কোৱা, মোক কয় মাৰি দিম। তাৰ মই এই কথা কোৱাৰ লগে লগে পঞ্চায়তৰ মানুহবিলাকেও তাৰ ওপৰত অলপ তাক ধমকাধমকি কৰিল, কিয় বেয়া কথা ক'ব লাগে। বহুত মানুহ এক্স প্ৰেচিডেণ্ট সব মানুহবিলাকে মমিনক দমন কৰিল, কিয় তই বেয়া কথা কোৱা। পাব্লিকে ক'ব পাৰে, যিহেতু তই মালটো ৰিচিভ কৰিছিস, চাউল ৰিচিভ কৰিছিস। এইখিনি হোৱাৰ পিছত মোৰ সৰু ভাই লোকমান আছিল তাতে। তাৰপিছত লোকমানে এই গাড়ী নিয়ে গৈছে 4 চকা, মই নিয়ে গৈছোঁ মোৰ বুলেট। নিয়ে যোৱাৰ পিছত
তাৰপিছত মিটিং ভাঙি গ'ল। মিটিং ভাঙি যোৱাৰ পিছত আমি মানে ঘৰলৈ উভতি আহি আছোঁ। তো মই অলপ পিছ পৰিছোঁ। লোকমান অকলে তেওঁৰ গাড়ীত আছিল। লোকমান আহিয়ে আমাৰ ঘৰ পোৱাৰ আগত কালাঞ্চিপাৰাত মমিনৰ দেউতা আৰু মমিনৰ ভাগিন এটা তিনিজন একটা বাইকত আছিল। মমিন বাইক বিৰাট কৰি আছে। তিনিজন এটা বাইকত আহিয়ে মোৰ সৰু ভাই লোকমানৰ গাড়ীত সিহঁতে মানে কণ্ট্ৰল কৰিব নোৱাৰি সিহঁতৰ গাড়ীত লাগি গ'ল। ছাইডত আগফালে নহয় পিছফালে নহয়, ছাইডত লাগি সিহঁতে পৰি গ'ল। বাইক সহ পৰি গৈ কিবা কিবি চাল চৰি অলপ গৈছে। তাৰপিছত সিহঁতে কেছ লগালে থানাত। মেডিকেল গ'ল, মেডিকেলত ছুটি নি মোৰ ভাইজনৰ অৱস্থা ঠিকে আছে। মোৰ ভাইজনৰ কোনো এই যে তাৰপিছত এইখিনি ঘটনা হোৱাৰ পিছত গাড়ীৰ ঘটনাখিনি হোৱাৰ পিছত তাৰপিছত মোৰ ভাই আহিল। অহাৰ পিছত গাড়ীখন আমাৰ স্কুলৰ সন্মুখত ঘৰৰ ওচৰতে ৰাখি দিলে। ৰাখি দিয়াৰ পিছত মমিনৰ যিবিলাক এই যে গুণ্ডা বাহিনী নিয়ে আছে এইবিলাক আছে গাড়ীত ডাংডুং কৰিল। গাড়ীত হুলস্থুল কৰিল। মোৰ ভাইটো গাড়ীৰ ভিতৰতে বহি আছে। তাৰপিছত মোৰ ভাইটোক পাব্লিক উদ্ধাৰ কৰি ঘৰলৈ পঠাই দিয়ে। নহ'লে মোৰ ভাই তেতিয়া গাড়ীৰ দৰ্জা খুলিলে মোৰ ভাইক হুলস্থুল মাৰপিট কৰে। পাব্লিকে তেওঁক ৰক্ষা কৰিলে আৰু কি। তাৰপিছত এই মোনাম নামৰ এটা ল'ৰা আছিলে, এই যে 5 কুইণ্টেল চাউল মমিনক খোৱা বুলি যে কথাটো পঞ্চায়ত অফিচত বাবে কৈ দিলে, সেই মোনাপক এই আছামীৰ ঘৰ মমিনৰ ঘৰ পোৱাৰ লগে লগে মোনাপক পূৰা মাৰপিট কৰি চেঞ্চলেছ কৰি থৈ দিলে। তাৰপিছত মোনাপক আমি মেডিকেল লৈ পঠালোঁ। থানাতো গৈছিল। তেওঁলোকৰ নামত গোচৰ আজি দিব। IC ছাৰে কলেজ টিউবৰ IC ছাৰে কৈছিল যে গোচৰটো পিছত দিয়ক, ট্ৰিটমেণ্টটা আগত হ'ব লাগে। বৰ্তমান হাস্পাতালত এডমিশ্যন হৈ আছে, কিন্তু IC ছাৰে নলয়। এইবোৰ একেবাৰে মমিনে যিবিলাক অভিযোগ উঠাইছে একেবাৰে মিঠা। সিহঁতে বাইকত কিয় 3জন উঠিব লাগে? যাৰ জন্য বেলেঞ্চ কণ্ট্ৰল সি লগাই দিছে।